তো গাইজ মই এতিয়া যাবলৈ লৈছোঁ বৰ্তমান আজি সন্ধিয়া আমাৰ বুধবৰীয়া তিনিআলিত জুবিন দা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। মই তালৈকে গৈ আছোঁ। তথা স্থানীয় যুৱক তথা স্থানীয় ৰাইজৰ সহযোগত আজি আমাৰ হিয়া জুবিন ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি পাতিবলৈ থিৰাং কৰিছোঁ। গতিকে অতি দুখেৰে জানো তেখেত কালিলৈকে আমাৰ মাজত জীয়াই আছিল, কিন্তু আজি আমি ইয়াত সমবেত হৈ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিব লৈছোঁ। গতিকে এজন আমাৰ অসম সন্তান, আমাৰে ভাই, আমাৰে ককাই আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে তেখেতৰ বিদেশী আত্মা যাতে সদ্গতি লাভ কৰে তথা আমাৰ স্থানীয় যুৱক তথা স্থানীয় ৰাইজৰ সহযোগত আজি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। গতিকে ইয়াত উপস্থিত থকা প্ৰতিজন সদাশয় ব্যক্তি তথা যুৱক যুৱতীলৈ আমাৰ বুধবৰীয়া যুৱ সমাজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। গতিকে এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে আমাৰ মাজত বিচিত্ৰ চুতীয়া ডাঙৰীয়া বৰুৱা ডাঙৰীয়া উপস্থিত আছে। তেখেতক অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনালোঁ। ধন্যবাদ। শিশুৰ সুলভ মানসিকতাৰে জাতিক সঞ্জীৱনীৰ সুধা ডক্টৰ ভূপেন হাজৰিকাৰ পৰৱৰ্তী প্ৰজন্ম হিচাপে জুবিন গাৰ্গে অন্যতম। সন্মানীয় নৱনিৰ্বাচিত সভাপতি, আমাৰ গৌৰৱ অঞ্চলটোৰ গৌৰৱ সুৰজিৎ শইকীয়াদেৱক ভক্তি পৰিবাৰে শুভ কৰাৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে আহকচোন এই জনা সংগীত যোদ্ধাৰ বিদেশী আত্মাৰ সৎগতি কামনাৰে 1 মিনিট সময় মূৰ্ত প্ৰাৰ্থনা জনাওঁ। জাতিৰ প্ৰেম, মানৱ প্ৰেম, প্ৰকৃতিৰ প্ৰেম, এই চিন্তাধাৰাৰে হৃদয়ত স্থান লৈ জনতাক উদ্বুদ্ধ কৰাৰ মানসিকতাৰে আগবঢ়াই নিছিল আমাৰ অসমীয়া জাতিটোক। যাৰ জৰিয়তে আমি সভা উন্মোচন কৰিবৰ কাৰণে যোৰহাট জিলা পৰিষদৰ সন্মানীয় সভাপতি সুৰজিৎ শইকীয়া ডাঙৰীয়াক মাইক্ৰফোন দিয়া বহাই অনুৰোধ জনাইছোঁ। সহযোগিতা আগবঢ়াবৰ কাৰণে আমাৰ এই অঞ্চলৰ সংগীত জগতত বিশেষভাৱে সংগীতৰ এটা পৰিৱেশ সৃষ্টি কৰি অহা নৱপ্ৰজন্মবদ্ধ কৰা শ্ৰদ্ধাৰ গিৰীশ গগৈ ডাঙৰীয়াক সহযোগিতা আগবঢ়াই কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মা সংগীত যোদ্ধা জনালৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি আমাক শুভাৰম্ভণি কৰিছে সুৰজিৎ শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধাৰ গিৰীশ গগৈ ডাঙৰীয়া দেৱী। সকলোৱে এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব, কিন্তু আমাৰ মাজত উপস্থিত হৈছেহি সংগীতৰ পৰিৱেশ সৃষ্টি কৰা আমাৰ এই অঞ্চলত বিশেষকৈ অনুজসকলক বিশেষভাৱে সংগীতৰ এটি ধাৰাৰ সোঁত বোৱাই নিয়াত পৰিচালনা কৰি অহা
শ্ৰদ্ধাৰ নিপুণ গগৈ ডাঙৰীয়া আৰু বিশ্বজিৎ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। দুয়োজন সংগীত শিল্পী আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লোৱাৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কণমানি মাইনাহঁতে তোমালোকে প্ৰজ্বলন কৰিলে চাবা দেই, ধূপ জ্বলাই শ্ৰদ্ধা জনাবা দেই। শ্ৰদ্ধাৰ ব্যৱসায়ী সন্থাৰ হৈ আমি সন্মানীয় ব্যৱসায়ীসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু অকণমান যদি বহল হৈ যায় আৰু অকণমান ভাল লাগিব বুলি ভাবিছোঁ আমি পৰিৱেশটো অকণমান বহল হৈ দিয়ক। কণমানি কেইটিও অনুষ্ঠান ভাগ উপভোগ কৰিব পাৰিব নিশ্চয়। অকণমান